বিহগুৰি ব্লকৰ অন্তৰ্গত ২ নং পঞ্চায়ত আৰু ১ নং পঞ্চায়ত একেলগ হোৱাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ২ নং পঞ্চায়তৰ নাগৰিকসকলে। এইদৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি যোৱাকালি এইদৰে প্ৰতিবাদ কৰে উত্তাল ৰাইজে। থকাৰ অৱস্থাত আমাৰ এই ৯,৬৬২ জন ভোটাৰ থকা পঞ্চায়তটো ভংগ কৰি ১ নম্বৰ পঞ্চায়তলৈ নিবৰ বাবে ব্যৱস্থা কৰাৰ কাৰণে আমাৰ ৰাইজে আজি বিহগুৰি অঞ্চলৰ ৰাইজে ২ নং পঞ্চায়তৰ ৰাইজে ইয়াত প্ৰতিবাদী কাৰ্যসূচী লৈছে। দেখা পোৱা গৈছে আজি সমান্তৰালকৈ যি ১ নং পঞ্চায়ত তাতে সভা পাতিছে, আপোনালোকে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে। আপোনালোকে আগতেও প্ৰতিবাদ কৰিছে, নাই। আমাৰ ৬৬ নং বৰচলা বিধান সমষ্টিৰ বিধায়ক যিজন গণেশ কুমাৰ লিম্বু, তেখেতৰ যদি সূক্ষ্ম বিচাৰ বুদ্ধি থাকিলে হয় তেখেতে নিশ্চয় আজিৰ এই সভাখন ২ নং বিহগুৰি পঞ্চায়তত অনুষ্ঠিত কৰিলে হয়। তেখেতৰ নিজে সূক্ষ্ম বিচাৰ বুদ্ধিৰ অভাৱত তেখেতে আজি সভাখন নি পেলাই ১ নম্বৰ পঞ্চায়তত অনুষ্ঠিত কৰাৰ বাবে আমি ২ নং বিহগুৰি পঞ্চায়তৰ সমূহ ৰাইজ দুখিত। ইয়াৰ কাৰণ মূলতে আমাৰ বিধায়ক ডাঙৰীয়া ছাৰ তেওঁ খেলি মেলি মূলতে এয়া হৈ আছে। তেওঁ জানেই বৰচলা সমষ্টিটোৰ ভোটাৰখিনি আমাৰ ২ নং পঞ্চায়তত বেছি, তেওঁ সকলো ভোটখিনি তেওঁহে পায়। তেওঁ একপক্ষভাৱে কিয় খেলিলে? আপোনালোকৰ ১ আৰু ২ নম্বৰত আপোনালোকৰ ২ নম্বৰ পঞ্চায়তত ভোটাৰৰ সংখ্যা বেছি, হয়। ১ নম্বৰ ভোটৰ সংখ্যা কম। আমাক ২ নং পঞ্চায়তো লাগে। ১ নং হিচাপে থাকক, আমাৰ তাতো আপত্তি নাই। আমাৰ ২ নং পঞ্চায়তো আমাক ২ নঙত লাগে। কাৰ্যালয়টো আপোনালোকে ইয়াতে বিচাৰিছে, আমাৰ কাৰ্যালয়টো আমাৰ ইয়াতে বিচাৰিছে। আৰু অৱশেষত শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ে আহি প্ৰতিবাদী ৰাইজক ন্যায় দিয়াৰ সকাহ দিয়ে, আশ্বাস দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অসম গোৰ্খা লাইভ।